স্কোৰ 646 আহিছিল আৰু এতিয়া মই TMCHত এনৰোল অটোমেটিকলি বাঢ়ি যায় কাৰণ বায়ো আৰু কেমিষ্ট্ৰি ফিকশ্যনেল নন ফিকশ্যন বহুত মন আছিল নিটৰ কাৰণে পঢ়িব টাইম পোৱা নাছিলোঁ নমস্কাৰ মই আজি বহুত দিনৰ মূৰত আপোনালোকলৈ লৈ আহিছোঁ এটা কথা পতা সেশন বহুত দিন হ'ল মই তেনেকুৱা ভিডিঅ' আনা নাই আৰু যেহেতু নিট এক্সাম হৈ গ'ল গতিকে ভাবিলোঁ এটা নতুন ভিডিঅ' লৈ আহোঁ আপোনালোকৰ কাৰণে কাৰণ সকলো ভয়ত আছে আৰু মোৰ লগত আজি কথা পাতিবলৈ আছে কথা পাতিম আমি কেৱল দেই ধৃতিস্মিতা শৰ্মা মোৰ জুনিয়ৰ হয় 24 বেটছৰ গতিকে প্ৰথম তাইক সুধিম তাইৰ ইন্ট্ৰডাকশ্যনটো ল'ম কোৱা তোমাৰ নাম ঘৰ নিটত মাৰ্কছ সেইটো চবতছে মেইন হয় নাই নমস্কাৰ মোৰ নাম ধৃতিস্মিতা শৰ্মা হয় মই নিট 2024ত দিছিলোঁ আৰু মোৰ স্কোৰ 646 আহিছিল আৰু এতিয়া মই TMCHত এনৰোলড হয় আৰু তুমি প্ৰথমতে তাইৰ প্ৰিপাৰেশ্যন সেইবিলাকৰ পিছত আমি ভিডিঅ' আনিম এতিয়া যিহেতু নিট এক্সাম গৈছে আৰু নিটৰ পেপাৰখন খুবেই টাফ আহিছিল আৰু তাৰ কাৰণে সকলো ষ্টুডেণ্টে খুব মানে ভয় খাই আছে কাট অফ বা যিবিলাক ভয় আছে তো তাইক সুধিম তাই কুৱেশ্যন পেপাৰখন এবাৰ চাইছিলে তো যোনে চাইছে যোনে এনালাইচিছ কৰিছে আৰু জাষ্ট এক্সাম দি উঠিছে 1 ইয়েৰে হৈছে তো তেওঁলোকৰ পৰা ৰিভিউ লোৱাটো বেছি ভাল এজ কম্পেয়াৰ টু আমি দিয়াতকৈ আমি বহুত দিন হৈ গ'ল এক্সাম দিয়া তো তুমি বায়'লজি কেমেষ্ট্ৰি বা ফিজিক্স এনেকুৱা ছেকশ্যন হিচাপে কোৱা কেনেকুৱা পাইছা তোমালোকৰ কম্পেৰিজনত কেনেকুৱা আহিছিল যদি বায়'ৰ পৰা ষ্টাৰ্ট কৰোঁ বায়' বহুত লেংদি আহিছিল কোৱাইট লেংদি আহিছিল বায়'ত ইনফেক্ট কুৱেশ্যন সেই পৰ্চনৰ পৰা আহিছে য'ত আমি এপ্ৰ'চ নকৰোঁ বেচিকেলি ইণ্টৰ পাৰ্টৰ পৰা কুৱেশ্যন আহিছে আৰু এছাৰশ্যন ৰিজন কুৱেশ্যনবিলাকো এনেকুৱা আহিছে কি ৰিজন মানে ৱেডাৰ ইট ইজ আ কাৰেক্ট এক্সপ্লেনেশ্যন অৰ নট বহুত কনফিউজন লাগে মানে এনালাইজ কৰোঁতে আমাৰ টাইমত এনেকুৱা নাছিল আমাৰ টাইমত ডাইৰেক্ট কুৱেশ্যন আহিছিল মানে কুৱেশ্যনটো দেখাৰ লগে লগে এনেকুৱা গম পাইছিলোঁ কি ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অৰ নট বাট এইবাৰৰ মানে অলপমান কনফিউজন লাগে কেমেষ্ট্ৰি পাৰ্টটো ক'ব গ'লে এভাৰেজ আছিল কেমেষ্ট্ৰিও মানে টাইম লাগে মানে একচুৱেল আপুনি যদি এটা এমাউণ্ট অফ টাইম ধৰি লৈ যায় কি মই এইখিনি ইমান টাইমত কৰিম তাতকৈ আপোনাৰ মানে 10-20 মিনিট বেছি লাগিব মানে আৰু ফিজিক্সটো ক'ব নালাগে এইবাৰ টাফেষ্ট আহিছে মানে আমাৰতো কম্পেয়াৰ নহয় আমাৰ পেপাৰৰ লগত মানে ফিজিক্স টাফেষ্ট ইন দ্য হিষ্ট্ৰী অফ নিট মই সেনেকুৱা লাগে মানে আৰু তুমি আগৰ পেপাৰবিলাকো ছল্ভ কৰিছিলা ন যেতিয়া তুমি নিটৰ কাৰণে পঢ়িছিলা তো তাৰ কম্পেৰিজনতো টাফ লাগিছিলে ফিজিক্স টাফ আহিছিল এজ কম্পেয়াৰ টু এভৰি ইয়েৰ মানে past 10 years compare tough তো লাষ্ট ইয়াৰ মানে অকল অসম বুলি নহয় গোটেই ইণ্ডিয়াতে কাট অফ বাঢ়িছিলে আৰু অসমতো বহুত আনএক্সপেক্টেডলি বহুত বাঢ়িছিলে মানে আমি যদি জেনেৰেলৰ কওঁ 616 মানত শেষ হৈছিলে তাৰপিছতে OBC হওক মানে প্ৰত্যেকটো কেটেগৰীৰো বাঢ়িছিলে পুৰা 100 মাৰ্কছ মান ইনক্ৰিজ হৈ গৈছিলে 500 এবভ SC OBC কেতিয়াও কাট অফ নাথাকে 500 এবভ আহি গৈছিলে তেনেকৈ STৰ প্ৰত্যেকটো ছেকশ্যনেৰে বাঢ়িছিল তো তোমালোকৰ পেপাৰখনৰ লগতো অলপ তাৰ লগত ফাৰক পৰিছিলে তো এতিয়া কি ক'বা যে এবাৰ পেপাৰখনত অলপ কমিব পাৰে বুলি ভাবানে বহুত কমিব মানে লাগে মানে কি কাট অফ কৰিব বাট একো ক'ব নোৱাৰি একো ক'ব নোৱাৰি আসলে ষ্টুডেণ্টবিলাকো বহুত চোকা হৈ আহিছে আজিকালি একদম সৰুৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ে কিন্তু এজ কম্পেয়াৰ টু যদি পেপাৰ চাওঁ বহুত টাফ আহিছে বহুত টাফ সেইটো চবেই কৈ আছে এইটো এক্সট্ৰাকৈ আমি ক'ব নালাগে কিন্তু এজ এ অসমৰ ষ্টুডেণ্ট অসমৰ কেনেকুৱা হ'ব পাৰে যদি কওঁ তো তাই যিটো স্ক'ৰ কৰিছে মানে তুমি যিটো স্ক'ৰ কৰিছিলা 640 এবভ পাইছিলা তো এতিয়া ভাবানে এইখন পেপাৰত পাব পাৰিলা হয় বুলি আৰু মোৰ নিজৰো বহুত কেইজন ফ্ৰেণ্ড আছে য'ত লাষ্ট ইয়েৰ 590 তেনেকুৱা পাই পেলাই পোৱা নাছিল এবাৰ 400লৈ নামি আহিছে 490 495 বহুত কেইজন ফ্ৰেণ্ডৰ তেনেকুৱা হৈছে তো অকল তোমালোকৰে বেয়া হোৱা নাই বহুতৰে বেয়া হৈছে তো কি ক'বা মানে যিখিনিয়ে ভয় খাই আছে যে নাপাম নেকি নহ'ব নেকি বা কাট অফক লৈ ভয় খাই আছে চাওক কাট অফ চবৰে কাৰণে কম যাব তো সেইটো ভয় খাব লগা নাই যদি কাট অফ কম যায় তো চবৰে কাৰণে কম যাব তো মানে সেইটো ভয় খাব নালাগে আৰু যদি বেছি মানে ভয় খাব নালাগে আৰু সেইটোৱে কম কিয়কি এইবাৰ পেপাৰ টাফ আহিছে কম্পেৰেটিভলি কাট অফ কম যাব তো চিটো সেই হিচাপে মানে পাব চবে এবাৰ দুখন মেডিকেল কলেজ অসমত বঢ়াব তো বহুত চান্স আছে যে কাট অফ কমিব মানে মোৰ মতেতো কমিব কাৰণ সব টিচাৰৰে যদি ৰিভিউ চোৱা বহুত পেপাৰ টাফ আহিছে আৰু জেনেৰেলৰ কাট অফত তোমাৰ ফিজিক্সৰ পেপাৰখন বহুত ডিপেণ্ড কৰে ফিজিক্সৰ পেপাৰ ইজি আহি গ'লে কাট অফ অট'মেটিকলি বাঢ়ি যায় কাৰণ বায়' আৰু কেমেষ্ট্ৰি মানুহে কৰি লয় কিবা নহয় কিবা কৰি লয় কিন্তু ফিজিক্সৰ পেপাৰখনে বহুত মানে ডিপেণ্ড কৰে তো 600 এবভ যাবলৈ ফিজিক্সৰ মাৰ্কছ বহুত ভাল হ'ব লাগিব তো মেবি কমিব লাগে আমি ভগৱানক সেইটোৱে ভাবিব পাৰোঁ কিন্তু তাৰ বাহিৰে তুমি কি ক'বা এতিয়া যোনে মানে এনেকুৱা ভাবি আছে পাবও পাৰোঁ নাপাবও পাৰোঁ তেওঁলোকে কি কৰিব লাগে ফাৰ্ষ্টত টেনশ্যন ল'ব নালাগে মটিভেটেড থাকিব লাগে বিকজ এইটো মমেণ্টত
এনেকুৱা নহয় কি একদম পুৰা মোটিভেটেড নহয় বহুতে মানে বহুত বেয়া লাগে আৰু বহুতে এনেকুৱা হৈ আছে কি আগৰ বছৰৰ মানে ডিলেমা এটাও আছে মানে সবৰে মনত তো হেতু ৰাখিব নালাগে আৰু জুই ভাবে কি এটু কোৰ্সতে থাকিব ইচ্ছা আছে মানে ডক্টৰ হ'ব বহুত ইচ্ছা আছে তো এটু জুই ভাবে কি বৰ্ডাৰ লাইনত আছে বা নাপাব বুলি বহুত ভাবে তো এন্ড জুই যাব খুজে MBBS তো কন্টিনিউ কৰ প্ৰিপাৰেচন এতিয়াৰ পৰা ষ্টাৰ্ট কৰ আৰু যদি নাই তেহলে বেলেগো বহুত কোৰ্সেস আছে এনেকুৱা নহয় কি MBBS মানে আছে বেলেগ কোৰ্স বহুত আছে বহুত এক্সাম বিলাক এতিয়া মানে এতিয়া এন্ট্ৰেন্স এক্সাম হ'ব আজিকালি BSc কাৰণেও ভাল কলেজত পঢ়িবলৈ এন্ট্ৰেন্স এক্সাম হয় তাৰ কাৰণেও প্ৰিপেয়াৰ কৰিব পাৰা আৰু কাট অফ মেবি কম যাব গতিকে বহুত ভয় খাব নালাগে আৰু বাকি আমি লাহে লাহে পিছতো কথা পাতি থাকিম তাইৰো এক্সাম আহি আছে মোৰো এক্সাম চলি আছে আৰু বেছি কথা নাপাতো আজিৰ কাৰণে বাকি লাষ্টত কি কবা যোন জুনিয়ৰ হ'ব গৈ আছে এইটা দিনত কি কৰিব লাগে মানে অলপ ফান উইথ মানে এই কেদিন বেছি টেনচন ল'ব নালাগে মই বহুত কান্দিছিলো দে বেছি টেনচন নলবা আৰু কি কৰিব লাগে তাই ক'ব ৰিলেটিভছক মিলক আপোনালোকে সবে মানে জনে বহুত কাট অফ হৈ যাও ৰিলেটিভছৰ পৰা ফাংচনছ আমি মিস কৰো ডিউৰিং দিস প্ৰিপাৰেচন বহুত কিবা কানি মিস কৰো go for a picnic with your family পিকনিকত যাওক কিতাপ হবি জিজি আছে হেইবিলা আৰু লগ আপোনালোকে ড্ৰয়িং পেইন্টিং মিউজিক বহুত দিনৰ পিছত হে পেইন্টিংৰ ব্ৰাছডাল উঠোৱা জনে ড্ৰ কৰিছিলা কোনবাই যদি লিখিছিলা পেইনটো হাতত লোৱা নিটৰ পেপাৰ সলভ কৰিবলৈ নহয় কিবা বেলেগ লিখিবলৈ কিবা বেলেগ এটা কাম কৰিবলৈ কোনবাই যদি গান গাইছিলা মোবাইলটো লোৱা আপলোড দিব নালাগে এনে ভিডিওটো ৰেকৰ্ড কৰা গান গোৱা যি ভাল লাগে তুমি কি কৰিছিলা মইতো কিতাপ পঢ়িছিলো বহুত কিতাপ পঢ়িছিলো মই বহুত মানে ফিকশন এন্ড নন ফিকশন বহুত মন আছিল নিটৰ কাৰণে পঢ়িব টাইম পোৱা নাছিলো তো আৰু তাই হেবিলাক ইয়াতো আহি কামত আহিছে তাই কলেজত আহি মানে যিমান বিলাক আমাৰ কালচাৰেল ইভেন্ট বিলাকৰ লিটাৰেসি তাই বহুত ভাল কৰিছিল তো হেবিলাক তোমাকে কলেজতো অলপ নলেজ লৈ যোৱা অকল এনেকুৱা নহয় যে মানে হে নিটৰ নলেজ খিনি লৈ যাবা এক্সট্ৰা তোমালকে নিজৰ বডিটোক টাইম দিয়া কাৰণ আমি বহুত বেছি আনহেলদি লাইফষ্টাইল মেইনটেইন কৰি আছো আকৌ ইয়াত আনহেলদি লাইফষ্টাইল মেইনটেইন কৰিব লাগিব তো এই 3 মাহ 4 মাহ নিজকে সময় দিয়া বাকি পিছত আৰু কিবা ডাউট থাকিলে তোমালকে কোৱেশ্চনবোৰ সুধিবা কমেন্ট সেকশনত নতুন ভিডিও লৈ আহিম বেলেগ জুনিয়ৰছৰ লগতো কথা পাতি নতুন তোমালকৰ কাৰণে ইনফৰমেটিভ ভিডিও আনিম তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কৈ দিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব ঠিক আছে বাই জুনিয়ৰ আৰু 23 বেচৰ হয় ধৃতিস্মিতা সৰি সেখিনতে গল মোৰ